এই ইউনিট নাম্বাৰ 9 অৰ্থাৎ পিপল ডেভেলপমেণ্ট এণ্ড এনভাইৰনমেণ্ট ইয়াৰ যিবোৰ প্ৰশ্ন পৰীক্ষাত সাধাৰণতে দেখিবলৈ পোৱা যায় সেই প্ৰশ্নবোৰ বিজ্ঞান অথবা পৰিৱেশ সম্পৰ্কীয় প্ৰশ্ন আহে পৰীক্ষাত যদিও ইয়াৰ এটা নিৰ্ধাৰিত সিলেবাস আছে তথাপি শেহতীয়া যিবোৰ UGC নেটৰ পৰীক্ষা যোৱা 2025 2024 অথবা 2023 এই প্ৰশ্নবোৰ আমি দেখিবলৈ পাওঁ এই পৰীক্ষাবোৰত আমি দেখিবলৈ পাওঁ ইয়াৰ প্ৰশ্নবোৰ বহুত বেছি ভাৰ্সেটাইল হয় বহুত বেছি ডাইনামিক হয় সেইবাবে ইয়াৰ যিবোৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন সেই প্ৰশ্নবোৰ আমি এটেম্প্ট কৰিলে প্ৰশ্নবোৰ ৰিপিট হোৱাৰো এটা সম্ভাৱনা থাকে আৰু তাৰ লগতে কেনেকুৱা ধৰণৰ প্ৰশ্ননো আহিব পাৰে তাৰ আমি এটা অনুমান কৰিব পাৰোঁ থিংকাৰ এডুকেশ্যন দ্য ইনটুইশ্যন ক্লাছৰুমলৈ মই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ এই স্লাইডখনত যিবোৰ পৰীক্ষা সম্পৰ্কে দেখুওৱা হৈছে এই পৰীক্ষাখিনিৰ সম্পৰ্কে সাধাৰণতে আমি থিংকাৰ এডুকেশ্যনত আলোচনা কৰোঁ আমি প্ৰথম প্ৰশ্নটো লৈছোঁ আজিৰ এই প্ৰশ্নটোত কৈছে যে হোৱাট ইজ দ্য কাৰেক্ট সিকুৱেন্স হোৱাট ইজ দ্য মই ৰঙা কালাৰ লৈ লৈছোঁ হোৱাট ইজ দ্য কাৰেক্ট সিকুৱেন্স ফ্ৰম ইনিচিয়েল টু ফাইনেল অফ ব্লু বেবি ডিজিজ মিথেমোগ্লোবিনেমিয়া ইন হিউমেন ইনফেন্টছ গতিকে আমাৰ সিলেবাসত কিন্তু ব্লু বেবি ডিজিজ সম্পৰ্কে কোনো ধৰণৰ উল্লেখ নাই গতিকে এনেকুৱা এটা প্ৰশ্ন হঠাৎ আহি গৈছে হেতুক আমি কি কৰিব লাগিব সমাধান কৰিব লাগিব ঠিক আছে সমাধান কৰিব লাগিব বুলি কৈছো কাৰণ ইয়াতে অপচনতে ইয়াৰ উত্তৰটো লুকাই আছে আমাৰ আগতীয়া কোনো প্ৰস্তুতি নাই বুলি মই ধৰি লৈছো নাম্বাৰ এ টো দিছে conversion of nitrate ions to nitrite ions by microorganisms in human body ঠিক আছে oxidation of ions from iron 2 to iron 3 in hemoglobin by nitrate ions consumption of nitrate polluted water forming of abnormal hemoglobin called মিথেমোগ্লোবিন ঠিক আছে এতিয়া চাওক ইয়াৰ কোনটোৰ পাছত কোনটো সিকোয়েন্স আহিব পাৰে হেতুৱে আমাক সুধিছে এতিয়া এটো যে কৈছে কনভাৰ্জন অফ নাইট্ৰেট আয়নছ টু নাইট্ৰাইট আয়নছ বাই মাইক্ৰ'অৰ্গানিজমছ ইন হিউমেন বডি হিউমেন বডিত যেতিয়া নাইট্ৰাইট আয়ন যাব মানে হিমোগ্লোবিন যাব তাৰ পাছতহে এই প্ৰক্ৰিয়াটো হ'ব কিন্তু তাৰ আগতে কি হ'ব লাগিব কনজাম্পচন অফ নাইট্ৰেট পলিউটেড ৱাটাৰ এই বস্তুটো আহিব লাগিব গতিকে আমি এটা অনুমান কৰিব পাৰোঁ যে সকলোতকৈ প্ৰথমে যিটো ষ্টেপ হ'ব সেই ষ্টেপটো নিশ্চয় চিৰ পৰা হ'ব মই আনসাৰটো কি হয় নাজানো মই মাত্ৰ কৰি চাবলৈ চেষ্টা কৰিছোঁ CBAD বা CABD হ'ব মানে D টো লাষ্টতে আহিব ফৰ্মিং অফ এবনৰ্মেল হিমোগ্লোবিন কল ওকে এতিয়া B আগত আহিব নে A আগত আহিব সেইটো আমি কনফাৰ্ম কৰিব লাগে এই দুটাটো লক হৈ গ'ল ঠিক আছে B আগত আহিব নে A আগত আহিব আমি সেইটো জানিব লাগে আমি আকৌ পঢ়িম অক্সিডেশ্যন অফ আয়নছ ফ্ৰম আইৰন 2 এটো চাগে আইৰন 2 বুলিয়ে কয় বা যদি শুদ্ধটো আপোনালোকে জানে ক'ব মোৰ কেমিষ্ট্ৰিৰ ক্ষেত্ৰত অকমান মই দুৰ্বল আইৰন 3 ইন হিমোগ্লোবিন বাই নাইট্ৰাইটছ আয়ন কনভাৰ্জন অফ নাইট্ৰাইট আয়নছ টু নাইট্ৰাইট আয়নছ ঠিক আছে নাইট্ৰেট আয়ন টু নাইট্ৰাইট আয়নছ বাই মাইক্ৰ'অৰ্গানিজমছ ইন হিউমেন বডি ইয়াতে কি কৈছে অক্সিডেশ্যন অফ আয়নছ ফ্ৰম আইৰন টু আইৰন ইন হিমোগ্লোবিন বাই নাইট্ৰাইট আয়নটো ইতিমধ্যে থাকিব লাগিবই ঠিক আছে আৰু ইয়াতে কি হৈছে নাইট্ৰেট আয়নখিনি নাইট্ৰাইট আয়ন হৈছে নাইট্ৰেট আয়নখিনি নাইট্ৰাইট আয়ন হ'ব তাৰ পাছতহে এই ষ্টেপটো হ'ব তাৰমানে এ টো আগত আহিব গতিকে অপশ্যন নাম্বাৰ 2 টো আমি ইয়াতে শুদ্ধ বুলি ল'ব পাৰোঁ চাওঁ কি হয় উত্তৰ ইয়েছ অপশ্যন নাম্বাৰ 2 টোৱে ইয়াতে কি হ'ব কাৰেক্ট গতিকে ব্লু বেবি ডিজিজ কি হয় আমাৰ কোনো ধৰণৰ আইডিয়া নাছিলে মাত্ৰ ইয়াত কথাখিনি যে দিছে সেই কথাখিনি অকমান ভালকে মন দি পঢ়ি আমি প্ৰশ্নটো উত্তৰ কৰিব পাৰোঁ তাৰ পাছৰ প্ৰশ্নটো ইলেক্ট্ৰষ্টেটিক precipitator is used in thermal power plants to remove which of the following air pollutant ঠিক আছে ইলেক্ট্ৰষ্টেটিক প্ৰেচিপিটেটৰ মানে কি ধৰা হল আমি অলপমান বালি অলপমান বা বুকা অকমান এটা আমি এটা হেৰিত গ্লাছ এটাত ঘুলি দিলো যেতিয়া সেই পানীখিনি শান্ত হ'ব তেতিয়া কি হ'ব তলত গেট পৰি যাব সেই গেটটোৱে আসলে প্ৰেচিপিটেট বুলি ক'ব পাৰো আমি ইংৰাজীত ইজ ইউজড ইন থাৰ্মেল পাৱাৰ প্লেন্টছ অৰ্থাৎ
তাপবিদ্যুৎ প্ৰকল্প টু ৰিমুভ হুইচ অফ দ্য ফলোয়িং এয়াৰ পলিউটেন্টছ পলিচাইক্লিক এৰোমেটিক হাইড্ৰকাৰ্বনছ গেছিয়াছ পলিউটেন্টছ ঠিক আছে ফ্লাই এছ ভলেটাইল অৰ্গেনিক কম্পাউণ্ডছ কোনটো হয় গতিকে ইয়াৰ উত্তৰটো কোনটো হয় অপশ্যন নম্বৰ 3 ফ্লাই এছ মানে কি হয় যিবোৰ ছাই থাকে বতাহত উৰি ফুৰে সেই ছাইবোৰ আমি প্ৰেচিপিটেট কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ ক'ত থাৰ্মেল পাৱাৰ প্লেণ্টছ এইবিলাক আপোনালোকে নোট ডাউন কৰি যাব ঠিক আছে গোটেইকেইটা অপশ্যনে নোট ডাউন কৰি যাব ধুনীয়াকৈ তাৰ পাছৰ প্ৰশ্ন মেটচ কৰিব দিছে লিষ্ট 1ৰ সৈতে লিষ্ট 2 ডিজিজ কজিং এজেণ্ট অক্সিজেন কনজিউমিং ৱেষ্ট প্লেন নিউট্ৰিয়েণ্ট ছাছপেণ্ডেড ছলিড মানে যিবোৰ উপঙি থাকে ক'ত উপঙি থাকে বতাহত উপঙি থাকে বুলি মই কৈছোঁ ইয়াতে অ'কে ফাইন পাৰ্টিকলছ অফ ক্লে বোকাৰ একেবাৰে পাতল মানে ফাইন পাৰ্টিকলছবিলাক কলিফৰ্ম বেক্টেৰিয়া এনিমেলছ এণ্ড প্লেণ্টছ ইন একুৱাটিক হেবিট ফছফৰাছ ঠিক আছে এতিয়া ইয়াৰ পৰা কোনটো মিলিব পাৰে চাওঁ এনিমেলছ এণ্ড প্লেণ্টছ ইন একুৱাটিক হেবিট অ'কে অক্সিজেন কনজিউমিং ৱেষ্ট প্লেণ্ট নিউট্ৰিয়েণ্ট কোনটো হয় ছাছপেণ্ডেড ছলিড কোনটো হয় ফাইন পাৰ্টিকলছ অফ ক্লে তো ছাছপেণ্ডেড ছলিডটো আমাৰ ফাইন পাৰ্টিকলছ অফ ক্লে হ'ব পাৰে ডিৰ লগত 1 থকা অপশ্যন আমাৰ এটাই আছে তো এৰ লগত 2 হয় নে নহয় সেইটো চাই লওঁ ডিজিজ কজিং এজেণ্ট কলিফৰ্ম বেক্টেৰিয়া অ'কে বেক্টেৰিয়াটো বেমাৰ কৰে আমি জানোৱেই তাৰপাছত বিৰ লগত থাকিলে অক্সিজেন কনজিউমিং ৱেষ্ট বিৰ লগত কি আহিব 3 এনিমেল এণ্ড প্লেণ্টছ ইন একুৱাটিক হেবিট অক্সিজেন কনজিউমিং ৱেষ্ট অ'কে তাৰপাছত আহিলে প্লেণ্ট নিউট্ৰিয়েণ্ট চিৰ লগত 4 ফছফৰাছ ঠিক আছে ফছফৰাছটোতো আমাৰ দিয়ে এনেও সাৰ হিচাপে ফছফৰাছ ব্যৱহাৰ কৰা হয় নাইট্ৰজেন আৰু ফছফৰাছ অপশ্যনটো কাৰেক্ট হ'ব লাগে ডিৰ লগত 1 থকা অপশ্যনটো 2টো চাওঁচোন বাৰু কি হয় য়েছ একজেক্টলি দ্য আনচাৰ ইজ 2 ঠিক আছে তো এনেকৈ আমি কি কৰিব লাগিব অলপমান মিলাই চাবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে যি এটা আমি জানো সেই এটাৰ পৰা আমি বাকীখিনি উলিয়াবলৈ চেষ্টা কৰিব লাগিব হয়নে নহয় নেক্সট গৈছোঁ অজনাইজেশ্যন এৰেশ্যন ফ্লকুলেশ্যন স্ক্ৰিনিং বাকীকেইটা একেবাৰে অচিনাকি যেন লাগিছে কিন্তু অজনাইজেশ্যনটো আমাৰ কাৰণে অকণমান চিনাকি তো অজনাইজেশ্যন মানে কি হয় ভেৰি স্মল পাৰ্টিকলছ আৰ ক্লাষ্টাৰ্ড টুগেডাৰ ডিছইনফেকশ্যন ৰিমুভেল অফ লাৰ্জ ছলিডছ ৰিমুভেল অফ এক্সেছ আয়ন এণ্ড মেংগানিজ ৰিমুভেল অফ লাৰ্জ ছলিডছ ডিছইনফেকশ্যন ভেৰি স্মল পাৰ্টিকলছ আৰ ক্লাষ্টাৰ্ড টুগেডাৰ অ'কে ইয়াতে এৰেশ্যন শব্দটো ইয়াৰ লগত অকণমান মিল আছে যেন লাগিছে মোৰ বাকী অজনাইজেশ্যনটো ডিছইনফেকশ্যন এটো 3ৰ লগত হ'ব পাৰে বিটোৰ যদি 4ৰ লগত হয় এটো 3ৰ লগত হ'ব নোৱাৰে ঠিক আছে আৰু আমি চাওঁ কি কৰিব পাৰি স্ক্ৰিনিং কৰা মানে কি ৰিমুভেল অফ এক্সেছ আয়ন এণ্ড মেংগানিজ ৰিমুভেল অফ লাৰ্জ ছলিড এইটো ইয়াতো হ'ব পাৰে ঠিক আছে ডিটো 2ৰ লগত হ'ব পাৰে চ' ডি 2ৰ লগত থকা অপশ্যন এটাই আছে অ'কে এটো অ'কে বি আহিছে ইয়াতে ঠিক আছে আমি চাই লওঁ আনচাৰটো কি হ'ব পাৰে ইয়াতে আনচাৰটো 1টোৱে হ'ব একজেক্টলি 1টোৱে হ'ব মই এটা অপশ্যনৰ পৰা মাত্ৰ মই গেছ কৰিছোঁ যে ডিটো কি হ'ব 2 হ'ব ঠিক আছে তো এনেকৈ আমি কি কৰিব লাগিব আনচাৰবোৰ কৰিব লাগিব কাৰণ এইবোৰ আমাৰ আগতীয়াকৈ আমি চিলেবাছত নাপাওঁ এইবোৰ বস্তু পঢ়িবৰ কাৰণে ঠিক আছে আগবাঢ়িছোঁ নেক্সট প্ৰশ্নলৈ হোৱাট ইজ দ্য কাৰেক্ট ইনক্ৰিজিং অৰ্ডাৰ অফ ইউৰেনিয়াম 235 ফিচাইল ইউৰেনিয়াম ৰেচিঅ' ইউৰেনিয়ামৰ সম্পৰ্কে প্ৰশ্ন আহি থাকে ৰিপিট হৈয়ে থাকে fissile uranium ratio in the following what is the correct increasing order of uranium 235 ratio in the following so natural uranium কাৰ বেছি থাকিব ঠিক আছে আটাইতকৈ বেছি ইউৰেনিয়াম ক'ত থাকিব নেচাৰেল ইউৰেনিয়াম অ'ৰত থাকিব ৱেপন গ্ৰেড ইউৰেনিয়াম নে ৰিয়েক্টৰ গ্ৰেড ইউৰেনিয়াম তাৰমানে কি হয় ধৰা হ'ল মই এগিলাছ পানী ল'লোঁ মই ইয়াৰ অৰ্থটো বুজাবলৈ চেষ্টা কৰিছোঁ পৰীক্ষাত মানে প্ৰশ্নটোত কি আহিছে মই অৰ্থটো বুজাবলৈ চেষ্টা কৰিছোঁ ধৰক এগিলাছ পানী আছে সেই পানীগিলাছ সম্পূৰ্ণ ইয়াৰ লগে সম্পূৰ্ণ পানীখিনি আছে ইয়াত আমি এচামুচ চেনি মিহলি কৰিলোঁ 1 চামুচ ঠিক আছে আন এটা গিলাছ ল'লোঁ সেই গিলাছটোত আমি ধৰক 2 চামুচ চেনি মিহলি কৰিলোঁ এতিয়া চেনিৰ পৰিমাণ ক'ত বেছি বুলি সুধিলে আমি ইয়াতে কি বুলি ক'ম নিশ্চয় 2 চামুচ চেনি মিহলি কৰাতে কি হ'ব চেনিৰ পৰিমাণ বেছি হ'ব সেই কথাটোকে ইয়াত সুধিছে হোৱাট ইজ দ্য কাৰেক্ট ইনক্ৰিজিং অৰ্ডাৰ অফ ইউৰেনিয়াম 235 ৰেচিঅ' ইন দ্য ফলোয়িং ক'ত বেছিকৈ ইউৰেনিয়াম থাকিব নেচাৰেল ইউৰেনিয়াম যিটো ইউৰেনিয়াম আমি ডাইৰেক্টলি আমি নেচাৰত পাওঁ সেইটো ইউৰেনিয়াম বেছি থাকিব নেকি নে ইউৰেনিয়াম অ'ৰত বেছি থাকিব নিশ্চয় অ'ৰত অলপমান বেছি থাকিব তাৰমানে বি সদায় কি হ'ব ইনক্ৰিজিং অৰ্ডাৰত গ'লে মানে এৰ পাছতে বিটো আহিব ঠিক আছে এৰ পাছতে বিটো আহিব
তাৰপাছত কি আহিব ৱেপন গ্ৰেড ইউৰেনিয়াম ৰিয়েক্টৰ গ্ৰেড ইউৰেনিয়াম এতিয়া ৰিয়েক্টৰত ইউৰেনিয়াম বেছি কৰিব নে ৱেপনত বেছি ইউজ কৰিব মানে এটম বমে হওক বা তেনেকুৱা ধৰণৰ নিউক্লিয়াৰ ৱেপনছত ক'ত নিশ্চয় ৱেপনত বেছি কৰিব গতিকে আটাইতকৈ বেছি আমি এইটোতে হ'ব লাগে চাওঁ অপশ্যনটো কি হয় 2 নম্বৰটো কাৰেক্ট হয়নে নহয় য়েছ এক্সেক্টলি দ্য অপশ্যন নম্বৰ 2 ইজ কাৰেক্ট কিন্তু ইয়াতে এটা কথা মোৰ কওঁতে ভুল হৈ গ'ল ইনক্ৰিজিং অৰ্ডাৰত কৈছিলে ইউৰেনিয়াম ওৰত আটাইতকৈ ৰেচিঅ'টো কম হ'ব তাতকৈ নেচাৰেল ইউৰেনিয়ামত অলপ বেছি হ'ব ঠিক আছে ইউৰেনিয়াম ওৰত অকণমান কম হয় কিয় হয় তাৰ লজিকটো মই কৈ দিছোঁ তাৰ কাৰণটো হৈছে কি ইউৰেনিয়াম ওৰত কেৱল ইউৰেনিয়ামে থাকিব তেনেকুৱা কথা নাই কিন্তু নেচাৰেল ইউৰেনিয়ামত কিন্তু কেৱল ইউৰেনিয়ামে থাকিব ঠিক আছে আগবাঢ়িছোঁ নেক্সট প্ৰশ্নলৈ হুইচ অফ দ্য আচ্ছা ইয়াতে আনচাৰটো আমাৰ আহি গ'ল অকণমান মই শ্লাইডটো খেলি মেলি কৰা হৈ গ'ল যি নহওক বাৰু চাই লওঁ হুইচ অফ দ্য ফলোয়িং আৰ ট্ৰু এবাউট কলিফৰ্ম বেক্টেৰিয়া দেখিছেনে এইমাত্ৰ আমি এটা কলিফৰ্ম বেক্টেৰিয়াৰ প্ৰশ্ন কৰি আহিছোঁ দেখিছে ইয়াতে চাওক ক'ত আছিলে প্ৰশ্নটো এইটো চাওক এইমাত্ৰ এটা প্ৰশ্ন কৰি গৈছিলোঁ কলিফৰ্ম বেক্টেৰিয়া দুইটা কিন্তু বেলেগ বেলেগ পৰীক্ষাৰ প্ৰশ্ন ঠিক আছে তো বেলেগ বেলেগ দিনৰ পৰীক্ষাৰ প্ৰশ্ন তাতে কি হৈছে ৰিপিট হৈছে কলিফৰ্ম বেক্টেৰিয়া গতিকে আকৌ যে নাহিব কোনো প্ৰশ্ন নাই ইউৰেনিয়াম আহিব কলিফৰ্ম বেক্টেৰিয়া আহিব হুইচ অফ দ্য ফলোয়িং আৰ ট্ৰু এবাউট কলিফৰ্ম বেক্টেৰিয়া দে আৰ ইউজ টু টেষ্ট ৱাটাৰ কণ্টামিনেশ্যন কলিফৰ্ম বেক্টেৰিয়া আৰ হাৰ্মলেছ এণ্ড কজ ন' ডিজিজ হয় জানো নহয় এইমাত্ৰ আমি পাই আহিলোঁ কলিফৰ্ম বেক্টেৰিয়া কি কৰে দুইৰ লগত কি মিলাইছিলোঁ আমি ডিজিজ কজিং এজেণ্ট বুলিয়ে চাগে মিলাইছিলোঁ গতিকে ইয়াতে 2 হয় ডিজিজ কজিং এজেণ্টে হয় গতিকে সি ন' হাৰ্ম বুলি যিটো দিছে ন' হাৰ্মটোতো হ'বই নোৱাৰে কলিফৰ্ম বেক্টেৰিয়াটো হাৰ্ম সৃষ্টি কৰিবই গতিকে সেইটো আমাৰ কি হ'ব একেবাৰে ভুল বাক্য গতিকে বি থকা অপশ্যনকেইটা আপুনি চিধা চিধি কাটি দিয়ক এ বি চি কাটি দিলোঁ এ বি চি ডি কাটি দিলোঁ এতিয়া ইয়াতে থাকিলে এ ডি ইয়াতো আছে এ ডি মাত্ৰ চি অপশ্যনটো আমি কাৰেক্ট হয়নে নহয় এইটো জানিব পাৰিলে হৈ গ'ল দে আৰ ফাউণ্ড নেচাৰেলি ইন হিউমেন ইণ্টেষ্টাইন ট্ৰেক্ট নেচাৰেলি পোৱাটো সম্ভৱ হয় নে নহয় কাৰণ সি যদি বেমাৰেই কৰে আৰু সকলো সময়তে যদি আমাৰ ইণ্টেষ্টিনেল ট্ৰেক মানে হৈছে কি আমাৰ খাদ্যনলীত যদি সকলো সময়তে সেই বেক্টেৰিয়া থাকে তেতিয়াহ'লেতো আমাৰ অনাবৰতে বেমাৰ হৈ থাকিব গতিকে চিটো হ'ব নালাগে অপশ্যন 1টো কাৰেক্ট হ'ব লাগে কিন্তু ইয়াতে অপশ্যন নম্বৰ অপশ্যন 4টো কাৰেক্ট দিয়া আছে ন ইয়াতে কিবা হয়তো ভুল হৈছে হয়তো অপশ্যনটো ভুলকৈ আহিব পাৰে কিবা কাৰণত ঠিক আছে মই বাৰু এইটো এটা কাম কৰিম মই ইয়াৰ যিটো উত্তৰ হয় এই কুৱেশ্যনটো পাৰ্টিকুলাৰ কুৱেশ্যনটো ইয়াৰ মই উত্তৰটো চাই কমেণ্ট ছেকশ্যনত মই আপোনালোকক জনাই দিম ঠিক আছে আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ চাই ল'ব ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব মই জাষ্ট এনেকৈ লিখি দিম 4 হ'ব 3 হ'ব 2 হ'ব 1 হ'ব কোনটো হয় মই সেইটো জনাই দিব চেষ্টা কৰিম ঠিক আছে হয়তো আনচাৰ কি ভুল থাকিব পাৰে নেক্সট why is the concentration of carbon dioxide is more in northern hemisphere than the southern hemisphere তো আমি এটা নতুন কথা গম পালো যে নর্দার্ন হেমিস্ফিয়ারতকে সাউদার্ন হেমিস্ফিয়ারত কি হয় কার্বন ডাই অক্সাইডৰ কনসেন্ট্রেশন বেশি হয় মানে এখন যদি পৃথিৱী বিষুৱ ৰেখাই যদি ভাগ কৰিছে নর্থ আৰু সাউথ এনেকে দুটা উপৰটো নর্দার্ন হেমিস্ফিয়ার এটো হৈছে সাউদার্ন হেমিস্ফিয়ার ঠিক আছে কিয় নাম্বার এ দিছে ল্যান্ড মাস ইজ মোর ইন দ্য নর্দার্ন হেমিস্ফিয়ার এটো কথা শুদ্ধই হয় কিন্তু ইয়াতে এইটো কাৰণ হয়নে নহয় আমি নাজানো ওশিয়ান বডি ইজ মোৰ ইন দ্য সাউদাৰ্ণ হেমিস্ফিয়াৰ অ'কে ফসিল ফিউল ইজ বাৰ্ণড মোৰ ইন দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰত বেছিকৈ ফসিল ফিউল বাৰ্ণ কৰা হয় নৰ্দাৰ্ণ হেমিস্ফিয়াৰ ইজ কোল্ডাৰ দেন দ্য সাউদাৰ্ণ হেমিস্ফিয়াৰতকৈ নৰ্দাৰ্ণ হেমিস্ফিয়াৰটো কোল্ডাৰ হয় এই যিটো ৰিজন ইয়াতে দিছে অপশ্যন নম্বৰ ডি এইটো একেবাৰে মোৰ শুদ্ধ যেন লগা নাই কিন্তু হ'বও পাৰে তেনেকৈ ইমান শুদ্ধ যেন লগা নাই তাৰ কাৰণটো হৈছে কি দুইফালে এইটো ঠাণ্ডা হয় নৰ্থ হেমিস্ফিয়াৰ সাউথ হেমিস্ফিয়াৰ দুইফালে ঠাণ্ডা হয় ঠিক আছে তেনেকুৱা কথা নাই দুইফালে ঠাণ্ডা পৰে কিন্তু তথাপি চাব লাগিব আমাৰ আনচাৰটো কি হয় যদি ডিটো আমি বাদ দিওঁ তেতিয়াহ'লে 2 আৰু 4টো আমাৰ কেঞ্চেল হৈ যায় থাকিলে কিমান এ চি আৰু এ বি চি থাকিলে গতিকে ল্যান্ড মাছ ইজ মোৰ ডেট ইজ অলছ' কাৰেক্ট চি টু ফসিল ফিউল that is also correct ocean body is more in the southern hemisphere that is also correct so চাওঁচোন বাৰু আনসাৰটো কি হয় ইয়াৰ আনসাৰটো চি টু কাৰেক্ট আহিছে ঠিক আছে নে এ বি চি তিনিওটা কাৰেক্ট হয় এই তিনিওটা কাৰণতে কি হয় কাৰ্বন ডাই অক্সাইড বেছি হয় ক'ত নৰ্দাৰ্ণ হেমিস্ফিয়াৰত এক নম্বৰ কি নৰ্দাৰ্ণ হেমিস্ফিয়াৰত মাটি বেছি যেতিয়া মানুহো বেছি থাকিব ওশিয়ান বেছি আছে ক'ত সাউদাৰ্ণ হেমিস্ফিয়াৰত ফসিল ফিউল ইজ বাৰ্ণড মোৰ ইন দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আটাইতকৈ বেছি
ফসিল ফিউল বাৰ্ণ কৰা হয় পেট্ৰল ডিজেল ইত্যাদি কৰিবই কাৰণ মানুহ বেছি আছে মানুহ বেছি থাকিলে ইণ্ডাষ্ট্ৰি বেছি হ'ব গাড়ী বেছি হ'ব ঠিক আছে গতিকে অপশ্যন নম্বৰ 3 টো ইয়াতে কাৰেক্ট এ বি আৰু চি আগবাঢ়িছোঁ ভালকৈ পঢ়ি চালে আচলতে গমেই পায় চাওক নেক্সট আহি গ'ল ইনক্ৰিজিং দ্য ৰেচিঅ' অফ ফিচাইল ইউৰেনিয়াম ফিচাইল মানে কি হয় মই কৈ দিম ইউৰেনিয়াম ইন নেচাৰেল ইউৰেনিয়াম ইজ ন'ন এজ তো নেচাৰেল ইউৰেনিয়ামত ফিচাইল ইউৰেনিয়াম থকাটো ৰেচিঅ'টো বঢ়াইছে সুধিছে কনচেন্ট্ৰেশ্যন একিউমুলেশ্যন এনৰিচমেণ্ট এনহেন্সমেণ্ট গতিকে ইয়াতে ক'ত বাঢ়ি যাব কনচেন্ট্ৰেশ্যনত বাঢ়িব একিউমুলেশ্যনত বাঢ়িব এনৰিচমেণ্ট এনহেন্সমেণ্টটোত চাগে আটাইতকৈ হ'ব চাগে আচ্ছা 4টো দি আছে এনৰিচমেণ্ট কৰা বুলি কোৱা হয় ঠিক আছে আটাইতকৈ বেছি এনৰিচমেণ্ট য'ত কৰিব তাতে কি হ'ব ইউৰেনিয়ামৰ ৰেচিঅ'টো আটাইতকৈ বেছি হ'ব আৰু ফিচাইল মানে কি হয় চাওক দুটা ৰিয়েকশ্যন আছে এটা আছে ফিছন ৰিয়েকশ্যন মই এইটো য়েল্ল' কৰি লৈছোঁ তেতিয়া চাগে দেখি পাবলৈ বেছি ভাল হ'ব ফিছন আৰু এটা হৈছে ফিউজন ঠিক আছে নিউক্লিয়াৰ ৰিয়েকশ্যন দুই প্ৰকাৰৰ এটা ফিছন এটা ফিউজন ফিছনত কি হয় এটা পাৰ্টিকল ভাঙি পেলাই দুটা পাৰ্টিকল হৈ যায় দুটা বেলেগ পাৰ্টিকল হৈ যাব ঠিক আছে যেনে এটা ৰঙালাও ভাঙি আমি দুটুকুৰা কৰি দিলোঁ আৰু ফিউজনত কি হ'ব একলগ হৈ যাব দুটা ডিম ভাঙি লগাই আমি কি কৰিলোঁ এটা অমলেট বনাই দিলোঁ সেইটো হৈছে কি ফিউজন ৰিয়েকশ্যন মই যিমান পাৰোঁ চিম্পল সহজ সৰল উদাহৰণ দিবলৈ চেষ্টা কৰিছোঁ তো এই যিটো এটাৰ পৰা ভাঙি দুটা হৈ গ'ল সেইটো কি বুলি কয় ফিচাইল ৰিয়েকশ্যন বা ফিছন ৰিয়েকশ্যন বুলি কয় FISSION ফিছন ৰিয়েকশ্যন বুলি কয় এই ফিছন ৰিয়েকশ্যনটোৱে সাধাৰণতে নিউক্লিয়াৰ ৰিয়েক্টৰত ব্যৱহাৰ কৰা হয় নিউক্লিয়াৰ ৱেপনত ব্যৱহাৰ কৰা হয় আৰু সূৰ্যৰ যি পৃষ্ঠভাগ সেই সূৰ্যৰ পৃষ্ঠভাগত ফিউজন ৰিয়েকশ্যন হয় দুটা লগ লাগি পেলাই এটা হয় ঠিক আছে তো ইয়াতে কি হ'ব ফিচাইল ৰিয়েকশ্যনত কি হয় এনৰিচমেণ্ট যাক কৰা হয় তাতে ইউৰেনিয়ামৰ ৰেচিঅ'টো আটাইতকৈ বেছি হয় মনত ৰাখি থ'ব ইউৰেনিয়াম সম্পৰ্কে যি দুটা কথা আজি পালে আপোনালোকে দুটা কথা লিখি থৈ দিব ঠিক আছে নেক্সট হোৱাট ইজ দ্য কাৰেক্ট ছিকুৱেঞ্চ ফ্ৰম ইনিচিয়েল টু ফাইনেল অফ ছাৰ্ফেচ ৱেষ্ট ৱাটাৰ ট্ৰিটমেণ্ট ডিসইনফেকশ্যন সেডিমেন্টেশন ফিল্ট্ৰেশ্যন স্ক্ৰিনিং তো স্ক্ৰিনিং মানে কি হয় সলিড ৱেষ্ট এইমাত্ৰ আমি পাই আহিছিলোঁ সলিড ৱেষ্ট আঁতৰ কৰি দিয়াটোক স্ক্ৰিনিং কৰা বুলি কোৱা হয় এতিয়া চাওক এইবিলাক এই ইউনিটটোৰ কাৰণে কোনো পাৰ্টিকুলাৰ তেনেকুৱা কিতাপ মোৰ চকুত পৰা নাই আজিলৈকে যদি আপোনালোকে জানে কমেণ্ট বক্সত জনাই দিব সকলোৰে সুবিধা হ'ব কিন্তু মই নিজে নাজানো কিন্তু কিবা বহুত কিতাপ কিবা তেনেকুৱা আছে বুলি এইবিলাক আমি নিজৰ জেনেৰেল নলেজ বা আগৰ যিবিলাক আমাৰ নলেজ তাৰ পৰাই কৰিব লাগিব আৰু তাতোতকৈ ভাল কথা আমি যিমান পাৰোঁ অপশ্যনবিলাক এলিমিনেট কৰিব লাগিব অপশ্যন এলিমিনেট কেনেকৈ কৰিব পাৰিম আমি যিমান বেছি ইয়াৰ হেৰিবোৰ চাব পাৰোঁ কি বুলি কয় PYQsবিলাক চাব পাৰিম তো স্ক্ৰিনিংটো চাগে চবতকৈ প্ৰথমে হ'ব সলিড ৱেষ্টখিনি উলিয়াই দিয়া হ'ব সেডিমেণ্টেশ্যন তাৰপিছত ফিল্ট্ৰেশ্যন ডিসইনফেকশ্যনটো আটাইতকৈ শেষত আহিব তো এতিয়া অপশ্যন নম্বৰ 4টোৱে চাগে হ'ব লাগে ইয়াতে কাৰেক্ট য়েছ অপশ্যন নম্বৰ 4টো কাৰেক্ট ডিসইনফেকশ্যন মানে কি চাওক ঘৰত যেতিয়া পানীখিনি আমি শোধন কৰোঁ তাক প্ৰথমে স্ক্ৰিনিং কৰিম তাত যদি গোটা বস্তু কিবা আছে আমি আঁতৰাই দিম শিলগুটি চিলগুটি আছে যদি তাৰ পাছত কি কৰিব ডিৰ পাছত কি আহিব বি আহিব সেডিমেণ্টেশ্যন কৰিলে কি হ'ব গেটখিনি তলত পৰি যাব গেটখিনি তলত পৰি যোৱাৰ পিছত আমি ফিল্ট্ৰেশ্যন কৰিম লাহেকৈ আমি লাল চাহখিনি বাকি দিম যেতিয়া চাহপাতখিনি তলত পৰি যাব তেতিয়া আমি লাল চাহখিনি তলত বাকি দিব পাৰিম ঠিক আছে যেতিয়া আমি লাল চাহখিনি তলত বাকি দিলোঁ বাকি দিয়াৰ পাছত লাহেকৈ নিগৰাই দিয়াৰ পাছত আমি কি কৰিম ফিল্ট্ৰেশ্যন কৰাৰ পাছত একেবাৰে শেষত ডিসইনফেকশ্যন কৰিম তাতে আমি কিবা দিম যাতে সি কি হ'ব পাৰে ডিসইনফেকশ্যন হ'ব পাৰে তাতে ঠিক আছে তেনেকৈ আমি কৰিব লাগিব চ' এইটোৱে হৈছে কাৰেক্ট অৰ্ডাৰ আপোনালোকে এইটো নোট ডাউন কৰি ল'ব আগবাঢ়িছোঁ ইয়াৰ পাছত কি প্ৰশ্ন আছে চাওঁ হুইচ অফ দ্য ফলোয়িং আৰ ডিফাৰেঞ্চেছ বিটুইন মডিফাইড মাৰ্চেলি স্কেল MMS এণ্ড ৰিখটাৰ স্কেল RS ৰিখটাৰ স্কেল কি হয় ভূমিকম্পৰ প্ৰাবল্য জুখিবলৈ ব্যৱহাৰ কৰা আমি জানো আৰু নতুনকৈ যিটো স্কেল আছে সেইটো হৈছে মডিফাইড মাৰ্চেলি স্কেল এইটো আপুনি নতুন কথা এটা গম পালে তো এটা লিখিছে কি RS মেজাৰ্ছ দ্য এনাৰ্জি ৰিলিজড while MMS মেজাৰ্ছ both এনাৰ্জি এণ্ড ডিভাষ্টেশ্যন মডিফাইড মাৰ্চেলি স্কেল তো মডিফাইড মাৰ্চেলি স্কেলে কি কৰে কিমান ডিভাষ্টেশ্যন হৈছে কিমান ধ্বংসলীলা হৈছে সেইটোও মেজাৰ কৰে এনেকুৱাও হ'ব পাৰে ভূমিকম্প হয়তো বহুত বেছি ৰিখটাৰ স্কেলত আহিছে কিন্তু বেছি ডিভাষ্টেশ্যন হোৱা নাই তাৰ কাৰণ কি আমি ৰেট্ৰ'ফিটিং কৰা বুলি কোৱা হয় এই শব্দটো আপোনালোকক মই কৈ থৈলোঁ আজি ৰেট্ৰ'ফিটিং কৰা বুলি কোৱা হয় যেতিয়া এটা ঘৰ আমি পুৰণা ঘৰেই হওক সেই ঘৰটো আমি এনেকুৱাকৈ তাক আকৌ ৰিন'ভেট কৰিছোঁ যাতে সেই ঘৰটো ভূমিকম্পটোত টিকি থাকিব পাৰে তো সেইটোক আমি ৰেট্ৰ'ফিটিং কৰা বুলি কোৱা হয় পুৰণা বিল্ডিংবিলাকক
তো ৰেট্ৰফিটিং কৰাৰ কাৰণে তাৰ ডিভাষ্টেশ্যন হয়তো কমিও যাব পাৰে ঠিক আছে বেছি নহ'বও পাৰে RS uses linear scale while MMS uses logarithmic scale linear scale মানে কি আমি যিবোৰ স্কেল ব্যৱহাৰ কৰোঁ যেনে 1 2 3 4 logarithmic scale হ'লে কি থাকিব তাত log থাকিব C value of Richter scale is constant in an earthquake while MMS varies depending upon distance তো modified Marshall scale to কিহৰ ওপৰত ডিপেন্ড কৰে ডিসটেন্সৰ ওপৰত ডিপেন্ড কৰে Richter scale to কি হয় কনস্ট্যান্ট হৈ থাকে levels in RS is more than MMS modified Marshall scale ত কি হয় এটো বেছি হয় গতিকে এই খিনি আমাৰ গুটেকেটা শুদ্ধ জনে লাগিছে ডিফাৰেন্সেস বিটুইন modified Marshall scale কোন কেটা মোস্ট এপ্ৰোপ্ৰিয়েট হ'ব পাৰে তো লগাৰিথমিক স্কেল আৰু এটো ইমান বেছি বি টু মোৰ কাৰেক্ট যেন লগা নাই ঠিক আছে মই যেটো ভাবিছো এটো মই কৈছো দেই levels in RS is more d2 কাৰেক্ট যেন লগা নাই তো বি আৰু ডি থকা অপচন কেটা মই কাটিয়ে দিলো গতিকে BC বা AC এ হ'ব RS uses linear scale okay to মই BC to হবই নোৱাৰে তো AC এ হোৱাৰ সম্ভাৱনা বেছি আছে চাওচোন বাৰু yes exactly AC is correct ঠিক আছে কোনো কথা নাই তাত যে লগাৰিথমিক স্কেল থাকিব কোনো কথাই নাই আৰু D টুত কি আছে লেভেলস টু কি হয় বেছি হ'ব নোৱাৰে মানে মোৰ কোৱেশ্চনটো পঢ়ি এনেকুৱা লাগিলে যে দুটা যেন নহব এই দুটা আমাক কনফিউজ কৰিবৰ কাৰণে দিছে সেইকাৰণে মই অপচন নম্বৰ 4 টো সিলেক্ট কৰিছো ঠিক আছে মোৰ এটোৰ ওপৰত মোৰ কোনো পূৰ্বনিৰ্ধাৰিত নলেজ নাই ঠিক আছে গতিকে আজি এটো কথা আপুনিও গম পালে মইও গম পাবলো মডিফাইড Marshall স্কেল আৰু ৰিক্টাৰ স্কেল এটোৰ বিষয়ে আপুনি নোট ডাউন কৰি ৰাখি দিব নিজৰ নোটবুকত আগবাঢ়িছো তাৰ পাছৰ প্ৰশ্নটোলে as temperature increases due to global warming the release of methane from wetlands will increase is an example of okay ইয়াত কৈছে কি due to global warming যেতিয়া হ'ব the release of methane from wetlands will increase তো ওয়েটল্যান্ডৰ পৰা কি হয় মিথেন গ্যাস ৰিলিজ হয় যেনেকৈ মই অসমীয়াত এটা শব্দ আছে সেই শব্দটো হৈছে ধনগুলৈ আমি আগতে খৰতে খুব ভয় খাইছিলো মানে কি হয় ধনগুলৈ বুলি কয় মানে কি হয় কৰবাত ধনখিনি খাসি থৈছে তাৰ পৰা জুই ওলাই থাকে বুলি কয় পথাৰৰ মাজত আসলে সেয়া কি হয় মিথেন গ্যাস ওলাই আৰু বায়ুৰ সংস্পৰ্শত আহি হি জ্বলি যায় ঠিক আছে হেতু হৈছে ধনগুলৈ এই যেতিয়া গ্লোবাল ওয়াৰ্মিং বাঢ়িলে মানে মিথেন গ্যাস সৰ পৰা ৰিলিজ হোৱাটো ওয়েটল্যান্ডৰ পৰা বাঢ়ি যাব এটা ওয়েটল্যান্ড মানে কি যিবোৰ আমাৰ যেনে দীপৰ বিল আছে পালা ওয়েটল্যান্ডস আছে লোকটাক লেক আছে এইবিলাক আৰু বা আমাৰ বিজয়নগৰ এটা দৰা বিল আছে ঠিক আছে হোন বিল আছে এইবিলাক তো এটো কি হয় ইজ এন এক্সাম্পল অফ পজিটিভ ফিডব্যাক নেগেটিভ ফিডব্যাক বোথ পজিটিভ নেগেটিভ নাইডাৰ পজিটিভ তো নেগেটিভ যেনে লাগিছে তথাপি চাওচোন আনসাৰটো কিন্তু এটো কি কৈছে পজিটিভ ফিডব্যাক বুলি কৈছে the release of from wetlands will increase is an example of positive feedback তাৰ মানে মিথেন ৰিলিজ হোৱাটো বেয়া কথা নহয় বুলি কৈছে অপচনটো ঠিক আছে আগবাঢ়িছো নেক্সট প্ৰশ্নলে Okay, ইয়াতো আকৌ মিলাবলৈ দিছে টক্সিকোলজি এক্সপোজাৰ এসেসমেন্ট ৰিস্ক ম্যানেজমেন্ট টক্সিকোলজি তো কি হয় টক্সিক বুলি ক'লে আমি সাধাৰণতে কি বুলি কওঁ আমি কওঁ ন টক্সিক ৰিলেশনশিপ টক্সিক সাবস্টেন্স মানে যিবোৰ বস্তু হাৰ্ম কৰে গতিকে তাৰ লগত হাৰ্মফুল কিবা শব্দ আছে নি ইফালে চাম অ্যাকশন টেকেন টু প্ৰিভেন্ট এনভায়ৰনমেন্টাল হাজাৰ্ড তো এটো কি হয় ৰিস্ক ম্যানেজমেন্ট বা ৰিস্ক এসেসমেন্ট ৰিস্ক ম্যানেজমেন্টে হ'ব এটো ডিৰ লগত 1 টোই হ'ব ইভালুয়েশন অফ পাবলিক ৰিস্ক অফ হাজাৰ্ড এটো এসেসমেন্ট হ'ব এক্সপোজাৰ এসেসমেন্ট সাইন্স অফ ইফেক্ট অফ টক্সিক সাবস্টেন্স এৰ লগত 3 হ'ব থাকিলে কি আমাৰ লাষ্টত এক্সপোজাৰ এসেসমেন্ট এস্টিমেশন অফ ইম্প্যাক্ট অফ এনভায়ৰনমেন্ট কন্টামিনেন্টস অন হিউম্যান গতিকে ডিৰ লগত 1 পালো হেতুতকে বেছি জৰুৰী আমাৰ এৰ লগত কি পালো 3 পালো এৰ লগত 3 থকা দুটাই অপচন আছে বাকি দুটা বাদ দিলো বিৰ লগত 4 এ পালো চাওক বিৰ লগত 4 মিলাইছো সিৰ লগত কি মিলাইছো মই 2 মিলাইছো ডি লগত 1 মিলাইছো অপচন নম্বৰ 1 ইজ কাৰেক্ট গতিকে এনেকুৱা আমি অলপ কমন সেন্স লগাব লাগিব লিংক কৰিব লাগিব তেতিয়া আমি আনসাৰটো কৰিব পাৰিম এই ইউনিটটোৰ পৰা তাৰ পাছত which of the following are waves generated during an earthquake সব earthquake সম্পৰ্কে প্ৰশ্ন আহিছে গতিকে earthquake টো আপুনি নোট ডাউন কৰি ল'ব পাৰে earthquake পালো ইউৰেনিয়াম পালো কলিফৰ্ম ব্যাকটেৰিয়া পালো ৰিপিট হৈ আছে টপিক কিটা দেখিছেনে during an earthquake p wave s wave long wave relay wave ঠিক আছে which of following are body waves generated during an earthquake so এটো আমি চাব লাগিব আনসাৰটো কি হয় a আৰু b p wave আৰু s wave মানে primary wave আৰু secondary wave ঠিক আছে p মানে primary wave মানে ভূমিকম্পটো হোৱাৰ লগে লগে যিবোৰ ওয়েভ আহি যায় হেবোৰক primary wave বুলি কয় আৰু পাছত যিবোৰ আহে হেবোৰক আমি কি বুলি কওঁ secondary wave বুলি কওঁ কোনোবা যদি জিওগ্ৰাফিৰ আছে জিওলজিৰ আছে তেওঁলোকে আৰু ভালকৈ এইবোৰ কথা জানিব আগবাঢ়িছো সৰি এটো দেখিছে নহয় লাভ ওয়েভ দিছে লাভ ওয়েভ বুলি কি একো না নোৱাৰে
সিম্পলি C টো কাটিলে আমি অপশন A টো ওলাই যায় মই এটো লং ওয়েভ নিচিনা দেখা পালো আসলে ঠিক আছে আগবাঢ়িছো নেক্সট প্ৰশ্ন ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্স ISA কিমান চনত হৈছিল এটো বেছি দিন হোৱা নাই সাগে দেই মোৰ মতে দি চাও কনভেনশন অন বায়োডাইভাৰ্সিটি সময় হৈছে নেশনাল একশন প্ল্যান অন ক্লাইমেট চেঞ্জ এটো 1992 ৰে হ'ব লাগে মানে C টো 3 এ হ'ব লাগে কিন্তু C টো 3 এটা অপশন নাই গটিকে C টো 4 আছে 1 আছে আৰু 2 আছে C টো 1 সাগে নেশন 1 হ'ব লাগে দেই এইবিলাক আপোনালোকে নোট ডাউন কৰি ল'ব এটো হ'ব 1 কিয়োটো প্ৰটোকল তো আমি ইয়াৰ পৰা গম পালো যে আপোনালোকে যে কনভেনশনবোৰ পঢ়ি থাকে হেবোৰ পঢ়িও লাভ হ'ব তাৰ মানে পৰীক্ষাত প্ৰশ্ন আহিব তাৰ পৰা ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্স টো এটাতকে নতুন হয় 2015 ৰে হ'ব লাগে এটো এৰ লগত 2 হ'ব লাগে দেই গতিকে বাকি দুটা মই বাদ দিলো এৰ লগত যদি 2 হয় বি লগত 3 এ হ'ব বি লগত কি হ'ব 3 এ হ'ব 1992 ওকে ঠিক আছে কনভেনশন অন বায়োডাইভাৰ্সিটি CBD তাৰ পাছত থাকিলে নেশনাল একশন প্ল্যান সিৰ লগত আমি 1 টো মিলাই দিলু ইয়াতে এটো সিৰ লগত 1 মিলালে মানে আমাৰ অপশন নাম্বাৰ 2 টো কটা যাব অপশন নাম্বাৰ 3 টো কাৰেক্ট হ'ব কিন্তু ইয়াতে 1 বুলি দিয়া আছে C to 4 okay NAPCC C to 4 okay A to 3 হয় ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্স 1992 okay আৰু B টো আছে আমাৰ 2 নম্বৰ ঠিক আছে হ'ব পাৰে অপশনটো দেই যদি কিবা ডাউট থাকে মই এটো বাৰু এটো সম্পৰ্কে আপডেট কৰি দিম ঠিক আছে কমেন্ট সেকশনৰ আপডেট কৰি দিম নেক্সট থাকিলে which of the following components of electromagnetic radiation reach earth as part of solar radiation gamma radiation x ultraviolet to hoy visible red infrared ultraviolet visible rays e gamma আৰু x ray to নহয় a b থকা অপশন বিলাক কাটি দিয়ক c d e only হ'ব এটো a b c দিছে আচ্ছা তেতিয়া হলে ABC টো কারেক্ট হ'ব ABC গামা ৰে এক্স ৰে আৰু আল্ট্ৰাভায়োলেট ৰেডিয়েশন হ'ব ওকে ঠিক আছে এটোই কারেক্ট হয় ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশন বুলি যেহেতু কৈছে ওকে আগবাঢ়িছো এখিনি আজি প্ৰশ্ন আছিল আমাৰ আলোচনা কৰিব লগিয়া পিপল ডেভেলপমেন্ট এন্ড এনভায়ৰনমেন্টৰ পৰা খুব গুৰুত্বপূৰ্ণ এটা ইউনিট হয় যিখিনি কথা আপোনালোকে পালে এই এক্স ৰেৰ কথা সম্পৰ্কে পালে সোলাৰ ৰেডিয়েশন সম্পৰ্কে বা ইফালে আমি এইবিলাক প্ৰটোকলছ বিলাকৰ পালো এইবিলাক হুবহু আপোনালোকে মনত ৰাখিব মই এটো বাৰু মোৰ অকমান ডাউট এটা আছে আসলতে মই চাই প্লাই আকৌ কৈ দিম আৰু আগত যেটো আনসাৰ পালো কোৱেশ্চন পালো হেতুৰ যদি কিবা ভুল হৈছে মই হেতু আপডেট কৰি দিম অতি সোনকালে আৰু বাকি থাকিল আমাৰ যি কোৰ্স আসাম গভৰ্নমেন্টৰ কম্পিটিটিভ এক্সাম মানে মই যদিও ইয়াতে গুৱাহাটী হাই কোৰ্ট জেডাবলে এডিআৰই 3.0 অল আসাম গভৰ্নমেন্ট এক্সামিনেশন বুলি লিখিছো হেয়াৰ কোৰ্সবোৰ আমি আগবঢ়াই আছো বৰ্তমান মান্থলি কাৰেন্ট এফেয়াৰ্সৰ সৈতে আৰু ইউজিসি নেটৰ কাৰণে পেপাৰ 1 ৰ কাৰণে এখিনি কোৰ্স হয় গতিকে তাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে 8822675885 ঠিক আছে গতিকে ক্লাছটো কৰি কেনেকুৱা পালে জনাব যদি আপোনাৰ উপযোগী বুলি ভাবে তেতিয়া হলে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব পাৰে আৰু এনেকুৱা ধৰণৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ লগতে কনসেপচুৱেল ভিডিও মই তৈয়াৰ কৰি থাকিবলৈ চেষ্টা কৰি থাকিম একেবাৰে শেষত থ্যাংক ইউ সো মাচ আমি আকৌ লগ পাম